Good evening, everyone, and welcome to Diaduka. আজি আমি ডিসকাস কৰিম আসাম কাৰেণ্ট এফেয়াৰ্স। আমি আগতেও কাৰেণ্ট এফেয়াৰ্সৰ ক্লাছ কেইবাটাও আমি কৰিছোঁ। আমি 2025 চনৰ ভিতৰতো আমি 2024 চনতো কৰিছোঁ, কিন্তু 2025 চনৰ আমি কেইবাটাও কাৰেণ্ট এফেয়াৰ্সৰ ক্লাছ আমি কৰিছোঁ। যিখিনি ইনফৰমেশ্যন ইম্পৰ্টেণ্ট ইনফৰমেশ্যন সেইখিনি দিবলৈ মই আপোনালোকক চেষ্টা কৰিছোঁ। তো আজিও আমি ডিসকাস কৰিম জানুৱাৰীৰ পৰা আগষ্ট মাহৰ কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্স, মেইনলি টপ 10 বেষ্ট যি কাৰেণ্ট এফেয়াৰ্স আছে সেইখিনি আমি আজি ডিসকাস কৰিম। এইটো অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে লিখা থাকিব আৰু অবভিয়াছলি মই আপোনালোকক মানে অসমীয়াতে আপোনালোকক মই এক্সপ্লেনেশ্যনটো দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ যিটো PDF সেইটো আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। টেলিগ্ৰাম চেনেলটো আপোনালোকে লিংকটো ক'ত পাব, ডেছক্ৰিপশ্যনত পাব। তো ফাৰ্ষ্ট যিটো টপিক হৈছে সেই টপিকটো হৈছে যে নিউ IIM মানে হৈছে যে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, হয়নে, যিটো IIM বেংগলোৰ আছে যেনেকৈ। তো আমাৰ অসমতো এখন IIM বনোৱাৰ কথা আগবাঢ়িছে আৰু যিখন বিল হয় সেই বিলখন লোকসভাই পাছ কৰিছে। আমি জানো যে আমি লোকসভা ৰাজ্যসভাৰ কথা পঢ়িছোঁ। তাৰপিছত এই বিলখন পাছ হৈছে আৰু যিখন IIM বনোৱা হ'ব গুৱাহাটীত বনোৱা হ'ব আৰু যিখনে আমাৰ যি এডুকেশ্যন মানে আমাৰ শিক্ষাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আমাৰ জেগা হিচাপে বা গুৰুত্বপূৰ্ণ এটা ঠাই হিচাপে আমাৰ অসমখন পৰিগণিত হ'ব। ইউনিয়ন মিনিষ্টাৰ যি এডুকেশ্যন মিনিষ্টাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধান, তেখেতে 550 কোটি টকা কি কৰিছে, এই যিটো চেংচন কৰিছে এই যিটো প্ৰজেক্টৰ কাৰণে মানে IIMখন বনাবলৈ। তেওঁ এইটোও কৈছে যে অলৰেডি আমাৰ ভাৰতবৰ্ষত 21খন IIM আছে, 21খন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আছে আৰু তেওঁলোকে কৈছে যে নেক্সট আগন্তুক মাহতো তেওঁলোকে কি কৰিব, এটা ডুবাই কেম্পাছ হিচাপে তেওঁলোকে এটা লঞ্চ কৰিব। এইখিনি কথা ইয়াত অসমীয়া লিখা আছে। নেক্সট উলাই আহিছোঁ, এইটো হৈছে ইণ্ডিয়াৰ প্ৰথমখন একুৱা টেক পাৰ্ক। তো মেইনলি এখন কোন ধৰণৰ পাৰ্ক নহয় য'ত আপোনালোকে মানে কাপলছ য'ত যাব তেনেকুৱা এখন পাৰ্ক নহয়। তো মেইনলি এইখনৰ যিটো একুৱা টেক পাৰ্ক তাৰমানে হৈছে প্ৰথম কথা যে আমি একুৱা তাৰমানে এইটো অবভিয়াছলি পানীৰ লগত জড়িত হৈ আছে আৰু টেক মানে হৈছে যে টেকনলজিৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব। তাৰমানে একুৱা মানে হৈছে যিটো আমাৰ ফিচাৰী যিবিলাক আছে, যিবিলাক আমাৰ একুৱা কালচাৰ বুলি আমি ক'ব পাৰোঁ, তাৰমানে আমাৰ যিবিলাক মাছ যোনে মাছ পুহিব, মাছৰ ওপৰত যোনে ফিচাৰী যাৰ আছে বা যোনে ফিচাৰী মানে এইবিলাক এগ্ৰিকালচাৰৰ ওপৰত যোনে জড়িত হৈ থাকিব, এই ফিচাৰীৰ লগত জড়িত এই একুৱা টেক পাৰ্কখন এইখনৰ জৰিয়তে বা এইটো যেতিয়া এইটো লঞ্চ হ'ল তাৰ পৰা আমাৰ কি লাভটো হ'ব যে ইয়াত মেইনলি টেকনলজিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। বেলেগ বেলেগ টেকনলজি মানে লোৱা হ'ব, যেনেকৈ আপোনালোকে ধৰি লওক একুৱাপনিক্স বুলি এটা আছে, সেইটো মানে কি হৈছে যে তেওঁলোকে হাইব্ৰিড আৰু মাছৰ যিটো প্ৰজাতি সেইটো বেলেগ বেলেগ ল'ব, তাত হাই নিউট্ৰিয়েণ্টছৰ প্লেণ্টছ থাকিব, হয়নে। আৰু যিটোৱে কি কৰিব যে ৱাটাৰখিনি আমি জানো যে আমাৰ পানীৰ তলত যিখিনি ঘাঁহ বন থাকে সেইবিলাকে কি কৰে, পানীখিনি চফা কৰাটো সহায় কৰিব, হয়নে, সেইখিনি আপোনালোকে গম পায়। তাৰপিছত বায়'ফ্লক ছিষ্টেমছ, এইবিলাক হৈছে যে যিবিলাক ফিছৰ যিটো হেল্থ, মাছখিনি যিটো স্বাস্থ্য হ'ব সেইটো আৰু বঢ়াব এইটো টেকনলজিয়ে, হয়নে। ৱাটাৰ কোৱালিটি যিটো পানীৰ যিটো মানে পানীৰ যিটো কোৱালিটি সেইটো আৰু অলপ বঢ়াব। আৰু যিবিলাক মাইক্ৰ' অৰ্গেনিজমছ আছে বা মানে যিখিনি খানা বা যিটো খাদ্য মানে মাছখিনিক দৰকাৰ হ'ব সেইটো আৰু ভাল পৰিমাণৰ হ'ব। তাৰপিছত অৰ্নামেণ্টেল ফিছ ব্ৰিডিং, তাৰ ব্ৰিডটো অলপ ভাল হ'ব। মডাৰ্ণ ফিছ প্ৰডাকশ্যন টেকনিক, আৰু কেনেকৈ ফিছ আৰু কেনেকৈ মাছৰ উৎপাদনটো বঢ়াব পাৰি তাৰ ওপৰত বেলেগ বেলেগ টেকনিক তেওঁলোকে এপ্লাই কৰিব। তো মেইনলি এই যিটো ইণ্ডিয়াৰ প্ৰথমখন মেইনলি একুৱা টেক পাৰ্ক, এই একুৱা টেক পাৰ্কখন মানে অসমত ইনগ্ৰেশ্যন কৰা হৈছে আৰু এইখন ইণ্ডিয়াৰ প্ৰথমখন একুৱা টেক পাৰ্ক বুলি কোৱা হৈছে, যিখনৰ জৰিয়তে কি কি আমাৰ লাভ হ'ব, মেইনলি আমাৰ ফিচাৰী যিটো ছেক্টৰ আছে সেই ছেক্টৰটোত লাভ হ'ব। আপোনালোকে দেখিছে যে অনাৰেবল CM এখন কি কৰিছে, ইনগ্ৰেশ্যন কৰিছে। এইখিনি কথা ইয়াত অসমীয়া লিখা আছে, আপোনালোকে এবাৰ চাই ল'ব। নেক্সট হৈছে ইণ্ডিয়াৰ প্ৰথম কি কৰা হ'ল যে গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ। বাৰ্ড চেঞ্চাছ আগতেও কৰা হৈছে, কিন্তু এইটো হৈছে কি যে গ্ৰাছলেণ্ড, হয়নে, গ্ৰাছলেণ্ডত থকা যিমানখিনি বাৰ্ড আছে, কিমান বাৰ্ড আছে সেইটো চেঞ্চাছ কৰা হ'ল আৰু সেইটো ক'ত কৰা হৈছিলে, কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ যোগেদি কি কি আমি গম পাইছোঁ যে আমি গম পালোঁ যে 43 টাইপৰ মানে আমাৰ কি আছে, প্ৰজাতি আছে, বাৰ্ড স্পেচিছ আছে, সেইটো কথা আমি গম পালোঁ। তাৰে ভিতৰত ওৱান ক্ৰিটিকেলি মানে এটা প্ৰজাতি ক্ৰিটিকেলি এনডেঞ্জাৰ্ড হয়, তেওঁলোক অকণমান এনডেঞ্জাৰ হৈ আছে, তাৰমানে অকণমান শেষৰ ফালে গৈ আছে। তাৰপিছত ভালনাৰেবল স্পেচিছ আছে আমাৰ 6টা প্ৰজাতি। তাৰপিছত IUCN ৰেড লিষ্ট, ইয়াৰ বিষয়ে আমি বেলেগ পঢ়িম যে IUCN ৰেড লিষ্টে বেচিকেলি এখন ভাবি লওক যে এখন লিষ্ট হয়, যিখন লিষ্টত লিখা আছে যে কোনটো প্ৰজাতি কোনটো চিটুৱেশ্যনত আছে বা কোনটো ষ্টেজত আছে, যে সিহঁতি বিলুপ্তি পাবলৈ মানে গৈ আছে নেকি, সেনেকুৱা কিছুমান তাত লিখা থাকে। এইটো আমি বেলেগ এদিন এনভাইৰনমেণ্টৰ ক্লাছত আমি ডিছকাছ কৰিম। চ' মেইনলি যে 2025 চনত কাজিৰঙা নেশ্যনেল পাৰ্কত কি কৰা হ'ল যে ইণ্ডিয়াৰ প্ৰথমখন গ্ৰাছলেণ্ড বাৰ্ড চেঞ্চাছ কৰা হ'ল। এইটো মাৰ্চৰ 18 তাৰিখৰ পৰা মে 25 তাৰিখলৈকে কৰা হৈছিলে। নেক্সট, প্ৰেৰণা আঁচনি স্কিম, এখন স্কিমৰ বিষয়ে আগতে আমি স্কিমৰ ক্লাছ এটাও কৈছোঁ, সেইটো আপোনালোকে চাই ল'ব পাৰে। তো এইটো হৈছে প্ৰেৰণা আঁচনি স্কিম, এটা স্কিম আছে তাৰ নামটো হৈছে প্ৰেৰণা। আৰু মেইনলি এই স্কিমটোৱে কি কৰিব, যিবিলাক ক্লাছ 10ৰ ষ্টুডেণ্ট আছে, ক্লাছ 10ৰ ষ্টুডেণ্ট
যিবিলাকে আসাম বোৰ্ডৰ আণ্ডাৰত আছে তেওঁলোকক ফাইনেন্সিয়েলি হেল্প কৰিব যেনেকৈ 300 rupees per month হিচাপে দিব ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ বা বেনিফিট ট্ৰান্সফাৰ তাৰমানে ডাইৰেক্টলি যিজন বেনিফিচিয়াৰী আছে ডাইৰেক্টলি যিজন ষ্টুডেণ্ট আছে তেওঁৰ একাউণ্টত এইটো যাব তাৰপিছত ডিউৰেশ্যন হৈছে নৱেম্বৰ 1 তাৰিখৰ পৰা এইটো তেওঁলোকে মানে ষ্টাৰ্ট কৰিম বুলি কোৱা হৈছে আৰু এপ্লিকেশ্যন কৰিব পাৰিব ছেপ্টেম্বৰ 1 পৰা অক্টোবৰ 31 লৈকে তো মেইনলি আমাক ইমানবিলাক কেতিয়া এপ্লাই কৰিব লাগিব সেইখিনি আমাক প্ৰয়োজন নাই কিন্তু মেইনলি আমাৰ দৰকাৰ কথাটো হৈছে প্ৰেৰণা আঁচনি স্কিম এইটো কাৰ লগত জড়িত ক্লাছ 10 ষ্টুডেণ্টৰ লগত জড়িত যিটোৱে ফাইনেন্সিয়েল এছিষ্টেঞ্চ মেইনলি প্ৰভাইড কৰিব নেক্সট হৈছে আসাম সেট এইটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ কেলে এইটো আসাম সেট হৈছে এটা আপোনালোকৰ স্যাটেলাইট যিটো স্যাটেলাইট প্ৰথম আসাম বাজেটত কি কৰা হৈছিলে 2025 আৰু 26 চনত যিখন বাজেট আমাৰ কেতিয়া আহে 1 ফেব্ৰুৱাৰী তাৰিখে 1 ফেব্ৰুৱাৰী তাৰিখে যিখন বাজেট আহে তাত এইটো মানে কোৱা হৈছিলে ৰিভিল কৰা হৈছিলে যে আসাম সেট নামৰ এটা স্যাটেলাইট কি কৰা হ'ব লঞ্চ কৰা হ'ব কাৰ কাৰণে যে ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট যে প্ৰথমখন ভাৰতৰ ৰাজ্য যিখনে নিজৰ এটা স্যাটেলাইট কি কৰিব লঞ্চ কৰিব এটোটো আমি অকলেটো লঞ্চ কৰিব নোৱাৰিটো আমি কাৰ লগত জড়িত হৈছো এটো হৈছে যে ইন স্পেস বুলি এটা আছে ইণ্ডিয়ান নেশনেল স্পেস প্ৰমোশন আৰু এন অথৰাইজেশন সেন্টাৰ আৰু এটা হৈছে ইসৰো এটো আমি গম পাওঁ যে ইণ্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশন আৰু এই যে স্যাটেলাইটটো আমি লঞ্চ কৰিম আমাৰ অসমৰ কাৰণে এটো আমাক কিহত হেল্প কৰিব এগ্ৰিকালচাৰত হেল্প কৰিব ডিজাস্টাৰত হেল্প কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্প কৰিব আৰু বৰ্ডাৰ সিকিউৰিটি এণ্ড ল এনফৰ্সমেন্টত আমাক হেল্প কৰিব এগ্ৰিকালচাৰ কেনেকৈ হেল্প কৰিব যে আমাক আমাৰ খেতি কৰিবলৈ কি লাগে আমি মেইনলি বতৰটো আমি জানিব লাগিব যে কেনেকুৱা বতৰত কোনটো খেতি হ'ব যে সয়লৰ ডাটা আমি জানিব লাগিব তো মেইনলি বতৰ ডাটাৰ ওপৰত কাৰণে আমাক এগ্ৰিকালচাৰ হেল্প কৰিব ডিজাস্টাৰ মেনেজমেন্ট যে কোনটো ফ্লাড কেতিয়া হ'ব পাৰে হয়নে বা বেলেগ কিবা ডিজাস্টাৰ কেতিয়া আহিব পাৰে সেইবিলাক ডাটাতে সেই স্যাটেলাইটে দিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেলিভাৰ্স ডিটেইল জিওগ্ৰাফিক্যাল ডাটা আমাক দিব যে আমাৰ কোড আমাৰ কেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ বনালে মানে আমাৰ লাভৱান বেছিকৈ হ'ব আৰবান যিবিলাক প্লেনিং প্ৰজেক্ট আছে তাৰপিছত বৰ্ডাৰ সিকিউৰিটি হেতু আপুনি গম পায় সিকিউৰিটি তেওঁলোকে সাৰ্ভেইলেন্স কৰিব হয়নে যে মানে অসমৰ চাৰি সীমাৰ কি হৈ আছে সেই বস্তুটো স্যাটেলাইটৰ যোগেদি গম পোৱা যাব তো এটো হৈছে আসাম সেট স্যাটেলাইট নেক্সট সাহিত্য একাডেমি এৱাৰ্ড 2024 চনৰ কাৰণে অলৰেডি মই কৈছিলো জাস্ট মই এবাৰ ৰিমাইন্ড কৰাই দিব বিচাৰিছো যে সমীৰ তাঁতী আৰু অৰুণ ৰাজা আৰু দীপক কুমাৰ শৰ্মা তেওঁলোকক তেখেত তিনজনক 2024 চনৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ড দিয়া হৈছিল সমীৰ তাঁতীক দিয়া হৈছিল ফৰিংবোৰে বাটৰ কথা জানে অসমীয়া ল্যাঙ্গুৱেজৰ কাৰণে তেখেতক দিয়া হৈছে আৰু এখন কবিতা পুথি নেক্সট হৈছে অৰুণ ৰাজা এখন হৈছে স্বৰ্ণী ঠাখাই এখন বড়ো ভাষাত লিখা হৈছিল আৰু দীপক কুমাৰ শৰ্মাক দিয়া হৈছিল এখন সংস্কৃত কবিতা পুথিৰ কালেকশ্যনৰ কাৰণে এখন হৈছে ভাস্কৰ চৰিতম তো তিনিগৰাকীক দিয়া হৈছিল সাহিত্য একাডেমি এৱাৰ্ড ফ্ৰম আসাম এই তিনিগৰাকী ফটো আপোনালোকে দেখিবলৈ পাইছে নেক্সট 2025 চনৰ সাহিত্য একাডেমি এৱাৰ্ডৰ কথা আমি যদি চাওঁ ইয়াত আমাক দিয়া হৈছে যে অসমীয়া ল্যাঙ্গুৱেজৰ কাৰণে সুৰেন্দ্ৰ মোহন দাস তেখেতক দিয়া হৈছে বাল সাহিত্য পুৰস্কাৰ দিয়া হৈছে তেওঁ শিশুৰ কাৰণে এখন কবিতা পুথি উলিয়াইছিল এখনৰ নাম হৈছে মইনাহতৰ পদ্য মানে মইনাহতৰ পদ্য নেক্সট হৈছে বিনয় কুমাৰ ব্ৰহ্ম এটো বড়ো ল্যাঙ্গুৱেজৰ কাৰণে তেখেতে পাইছে বাল সাহিত্য পুৰস্কাৰ ফৰ দা ষ্টৰী কালেকশ্যন মানে কিছুমান গল্পৰ কাৰণে তেওঁ পাইছে খান্থি বচন আৰু আঠু দানাই এইটো কাৰণে তেখেতে পাইছে নেক্সট সুপ্ৰকাশ ভূঞা অসমীয়া কাৰণে পাইছে যুৱ পুৰস্কাৰ পাইছে আৰু শৰ্ট ষ্টৰী কালেকশ্যনৰ কাৰণে পাইছে কুচিয়ানামা তাৰ পিছত অমৰ খুঙ্গুৰ বড়ো তেওঁ বড়ো ল্যাঙ্গুৱেজৰ কাৰণে পাইছে তাৰমানে আমি ক'ব পাৰো যে অসমীয়া ল্যাঙ্গুৱেজৰ কাৰণে দুজনে পাইছে আৰু বড়ো ল্যাঙ্গুৱেজৰ কাৰণে দুজনে পাইছে আৰু নেক্সট জন হৈছে অমৰ খুঙ্গুৰ বড়ো তেখেতে পাইছে যুৱ পুৰস্কাৰ কিহৰ কাৰণে পাইছে অং অসুৰ বুলি এখন তেওঁ কবিতা পুথিৰ কাৰণে পাইছে তো চাৰিজনে পাইছে সাহিত্য একাডেমি এৱাৰ্ড 2025 চনৰ কাৰণে নেক্সট আহিছো আমি অসম বৈভৱ এটো হৈছে আমি অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ যেনেকৈ পদ্মশ্ৰী থাকে দেন পদ্ম বিভূষণ থাকে দেন পদ্মভূষণ থাকে তো ইয়াত আমি যদি চাওঁ আসাম বৈভৱ এটো হৈছে আমাৰ অসমৰ ক্ষেত্ৰত হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড তাৰপিছত আমি যদি গোটেই ভাৰতৰ ক্ষেত্ৰত চাওঁ হেতু আছে কি ভাৰত ৰত্ন হয়নে তো অসম বৈভৱ দিয়া হৈছে আমি দেখিছিলো লাষ্ট টাইম ৰতন টাটাক দিয়া হৈছিলে হয়নে তো তাৰ পিছত অসম বৈভৱ এতিয়া দিয়া হৈছে কাক দিয়া হৈছে যে লেফটেনেণ্ট জেনেৰেল তেওঁ অলৰেডি ৰিটায়াৰ্ড হয় ৰাণা প্ৰতাপ কলিতা তেখেত কোন আছিলে জেনেৰেল অফিচাৰ কমান্ডিং ইন চিফ ইণ্ডিয়ান আৰ্মিজ ইষ্টাৰ্ণ কমাণ্ডৰ কাৰণে আছিলে মানে ইষ্টাৰ্ণ সাইডৰ কাৰণে আছিলে ফৰ ডিষ্টিংগুইশ্ড নেশ্যনেল ডিফেন্স সাৰ্ভিস তো এটো কাৰণে তেখেতক দিয়া হৈছে নেশ্যনেল ডিফেন্স সাৰ্ভিসৰ কাৰণে আৰু কাক দিয়া হৈছে যে ৰাণা প্ৰতাপ কলিতাক এখেতক দিয়া হৈছে ফটোখন আপোনালোকে দেখিবলৈ পাইছে অসম সৌৰভ দিয়া হৈছে ছজনক দিয়া হৈছে আৰু তাৰ ভিতৰত সুব্ৰমণিয়ম ৰামাদৰাই তেওঁ টিচিএছ হৈছে এটা টাটা কোম্পানী মানে টাটাৰ এটা কোম্পানী আৰু তেওঁ কি আছিলে তাৰ সিইও আছিলে যাৰ কাৰণে তেখেতক দিয়া হৈছে আমি কোনটো সেক্টৰ বুলি ক'লে আইটি এণ্ড স্কিল ডেভেলপমেন্টৰ হয় তেখেত
নেক্সট ডক্টৰ বাপ্পি পাউল, তেখেত ক'ৰ হয়? পল, তেখেত হয় হোজাই, এনভাইৰমেণ্টেল ছায়েন্স আৰু টেকন'লজিৰ কাৰণে দিয়া হৈছে। ডক্টৰ পূৰবী শইকীয়া লখিমপুৰ হয়, এনভাইৰমেণ্টেল ছায়েন্সৰ কাৰণে দিয়া হৈছে। দীপেন বৰুৱা কামৰূপ মেট্ৰৰ হয় আৰু ছিংগাৰ হয় তেখেত। হেমন্ত দত্ত দৰঙৰ হয়, মোবাইল থিয়েটাৰ, যি আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ আছে তেখেতৰ তাৰ লগত জড়িত। আৰু উমা চেত্ৰী গোলাঘাটৰ হয়, তেখেত কি হয়? ৱমেন্স ক্ৰিকেট টিমৰ হয়, সেইটো আপোনালোকে হয়তো পাইছে। নেক্সট অসম বৈভৱটো দিয়া হৈছে, আৰু অসম বৈভৱটো আমি গম পালোঁ। অসম গৌৰৱটো দিয়া হৈছে। অসম গৌৰৱ দিয়া হৈছে 13 জনক, থাৰ্ড হাইয়েষ্ট হয় এইটো, 3 নম্বৰত আহিব। আৰু এজন দিয়া হৈছে, 13 জনক দিয়া হৈছে। যেনেকৈ মই নামকেইটা পঢ়ি দিছোঁ এবাৰ: ফুলেশ্বৰী দত্ত ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন, মীনাক্ষী দাস মটৰ স্পৰ্ট বা পাৰ্থিৱ সুন্দৰ গগৈ ফুটবল, ধীৰেন্দ্ৰনাথ পল, দেন হৰিদাস দাস, বিনং তেৰং, তাৰপিছত নজৰুল হক, বিশ্বজিৎ বৰা, ভাৰত চন্দ্ৰ কলিতা, দেন বাৰলাংফা নাৰ্জাৰী, ৰাম চাচনি, উপমান্যু বৰকটকী আৰু ডেভিড প্ৰতিম গগৈ। তো টোটেল 13 জনক দিয়া হৈছে বেলেগ বেলেগ ছেক্টৰ। সেইটো আপোনালোকে চাই ল'ব, সেইটো ছাইডত লিখাই আছে, ঠিক আছে। তাৰপিছত আৰু এক্সট্ৰাকৈ দিয়া হৈছে কিছুমান ইনষ্টিটিউশ্যনকো দিয়া হৈছে। এইবিলাক হৈছে ইণ্ডিভিজুৱেল, তাৰমানে এইটো হৈছে এজন এজন মানুহক দিয়া হৈছে, কিন্তু এইটো কিছুমান সংস্থাক দিয়া হৈছে। যেনেকৈ ধৰি লওক চৌৰাণ আহেম, এইটো নগাঁৱৰ এটা কি হয়? ইক' টুৰিজম এটা ইনষ্টিটিউট হয় বা কমিউনিটি হয়। আৰু এখন গাঁও আছে বাৰেকুৰি ভিলেজ বুলি তিনিচুকীয়াৰ, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে দিয়া হৈছে। আৰু এটা হাতী বন্ধু NGO এটা আছে, মানে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, সেইটো হৈছে NGO হাতী বন্ধু, যাৰ কাৰণে ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকক দিয়া হৈছে অসম গৌৰৱ এৱাৰ্ডটো। নেক্সট আমি আহিছোঁ পদ্মশ্ৰী গীতা উপাধ্যায়। পদ্মশ্ৰী দিয়া হৈছে গীতা উপাধ্যায় এগৰাকীক দিয়া হৈছে তেখেতক। তো মেইনলি পদ্মশ্ৰীটোৰ কথা অলৰেডি অলপ আগত মই কৈছিলোঁ যে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, তাৰপিছত ভাৰত ৰত্ন এইবিলাক আছে। চ' পদ্মশ্ৰীটো দিয়া হৈছে পদ্মশ্ৰী, ইণ্ডিয়াৰ 4th হাইয়েষ্ট, বাকী তিনিটাৰ ওপৰত এইটো হৈছে 4th, 4 নম্বৰত আহিব। আৰু এইটো লিটাৰেচাৰ আৰু এডুকেশ্যনৰ কাৰণে দিয়া হৈছে গীতা উপাধ্যায় ডাঙৰীয়ানীক। তো তেখেতৰ কিছুমান আমি লিটাৰী ৱৰ্ক চাই লওঁ, তেখেতে কি কি এতিয়ালৈকে মানে সাহিত্যৰ ক্ষেত্ৰত কি কি অৱদান আগবঢ়াইছে, যিহেতু তেওঁ সেইটো কাৰণে পাইছে লিটাৰেচাৰ আৰু এডুকেশ্যনৰ কাৰণে। দ্য ডায়েৰী অফ এনি ফ্ৰেংক, এখন নেপালীত তেওঁ লিখিছিলে 1972 আৰু অসমীয়াত লিখিছিলে 1975। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা যি কাৰেঙৰ লিগিৰি কিতাপখন আপোনালোকে দেখিছে, সেইখন নেপালীলৈ তেওঁ কি কৰিছিলে? ট্ৰেন্সলেট কৰিছিলে। দৰবাকী চুচাৰে এই নামটো তেওঁ মানে নেপালী ট্ৰেন্সলেট কৰি পেলাই এইটো নাম দিছিলে, যাৰ কাৰণে তেখেতক সাহিত্য একাডেমি এৱাৰ্ড দিয়া হৈছিলে ট্ৰেন্সলেশ্যন প্ৰাইজ 2012 চনত। তাৰপিছত নেপালীত এখন নভেল লিখিছিলে জন্মভূমি মেৰো স্বদেশ 2013 চনত, আৰু যিখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে 2016 চনত। আৰু কিছুমান তেওঁ কিছুমান সাহিত্য ৰচনা কৰিছিলে, যেনেকৈ কিছুমান বায়'গ্ৰাফী হ'ব পাৰে, কিছুমান কালেকশ্যন ৰচনা বা চুটি গল্পৰ কালেকশ্যন হ'ব পাৰে। আৰু তেখেতৰ নিজৰ এখন আত্মজীৱনী আছে, সেইখন হৈছে জীৱনলাই ফাৰকেৰা হেৰদা, 2018 চনত তেখেতে লিখিছিলে। তো কুৱেশ্যনটো আহিব পাৰে এনেকৈ যে গীতা উপাধ্যায় ডাঙৰীয়ানীৰ আত্মজীৱনীখনৰ নামটো কি আৰু কোন চনত লিখিছিলে? এইটো 2018 চনত। নেক্সট আমি আহিছোঁ যে এটা টেম্পলৰ বিষয়ে আমি জানিবলৈ, সেইটো হৈছে যে নাগশংকৰ টেম্পল। নাগশংকৰ টেম্পল প্ৰথম কথা ক'ত আছে? এইটো হৈছে বিশ্বনাথত আছে, বিশ্বনাথ ডিষ্ট্ৰিক্ট, অসম। আৰু সেই এতিয়া নিউজটো হৈছে যে নাগশংকৰ টেম্পলটো কি কৰা হৈছে? মডেল টেম্পল টাৰ্টল কনজাৰ্ভেশ্যনৰ কাৰণে এটা মডেল আদৰ্শ মন্দিৰ হিচাপে কি কৰা হৈছে? মানে নাম দিয়া হৈছে বা পৰিগণিত হৈছে। এইটো কেতিয়া হৈছিলে? 23 মে 2025 চনত। আৰু সেই দিনটোতে আমি কি চেলিব্ৰেট কৰোঁ? ৱৰ্ল্ড টাৰ্টল ডে আমি চেলিব্ৰেট কৰোঁ। আৰু সেই দিনটোতে এই মডেল মানে এই নাম মানে মন্দিৰটোক কি কৰা হৈছিলে? যে এই আদৰ্শ মন্দিৰ হিচাপে মানে ঘোষণা কৰা হৈছিলে। তো ইয়াৰ গুৰুত্বটো কি আছে যে আমি কিয় আদৰ্শ মন্দিৰ হিচাপে ঘোষণা কৰিলে? কিহৰ কাৰণে? টাৰ্টল কনজাৰ্ভেশ্যনৰ কাৰণে। কাৰণ আমি টাৰ্টল আমি প্ৰটেক্ট কৰিব লাগে, যি আমাৰ স্পেচিছ ৰেচপেক্টেড ইন আছামিজ কালচাৰ। কাৰণ আমি কাছ আমাৰ কি আমাৰ হিন্দু শাস্ত্ৰৰ লগতো জড়িত, হয় নাই? হিন্দু শাস্ত্ৰ মেইনলি অসমৰ হেৰিৰ লগতো জড়িত। হাইলাইটছ দ্য লিংক বিটুইন কালচাৰেল হেৰিটেজ আৰু ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন, এনকাৰেজেছ টেম্পল এণ্ড কমিউনিটিজ। তো মেইনলি যেতিয়া এটা টেম্পলক বা এডোখৰ জেগা কিবা এটা কৰি দিয়া হয়, যেনেকৈ মই যদি ছাপ'জ এতিয়া এইভাগ টেম্পলক যেতিয়া আদৰ্শ টেম্পল হিচাপে মানে পৰিগণিত হ'ল, তেনেকৈ বেলেগ কিছুমান যিবিলাক আছে, বেলেগ যিবিলাক ঠাই আছে, যেনেকৈ আপোনালোকে ধৰি লওক আঠখেলীয়া নামঘৰ, হয় নাই? তো তাত আপোনালোকে কি পাব? যে কাছ দেখিবলৈ পায়। তো বেলেগ কিছুমান কমিউনিটিয়ে বা বেলেগ কিছুমান মন্দিৰে বা বেলেগ কিছুমান নামঘৰেও কি কৰিব পাৰে? এনেকুৱা কাৰ্য হাতত ল'ব পাৰে, হয় নাই? কিছুমানক উৎসাহ দিবলৈ, মানে এনকাৰেজ কৰিবলৈ, সেইটোকে কোৱা হৈছে যে উৎসাহ দিবলৈ।
তো এইখিনি কথা ইয়াত অসমীয়া লিখা আছে চ' এইকেইটা আছিলে মই ভাবোঁ যে মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া যিহেতু আমি জানুৱাৰীৰ পৰা এতিয়া বৰ্তমান আমি ছেপ্টেম্বৰ সোমালোঁ যদিও আগষ্টলৈকে ইয়াত আছিলে ইয়াৰ PDF টো আপোনালোকে যি আমাৰ টেলিগ্ৰাম চেনেলটো আছে তাত জইন হৈ লৈ পেলাই আপোনালোকে ইয়াৰ PDF টো পাব আৰু যদিহে আপোনালোকে ভাল পালে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ